মোৰ ঘৰৰ মালিকনীয়ে ঘৰৰ ভাড়াৰ বিনিময়ত মোক প্ৰতিনিশা তেওঁৰ বাবে পুৰুষৰ বন্দোবস্ত কৰিবলৈ কৈছিল। লাহে লাহে তেওঁৰ লোভ বাঢ়িবলৈ ধৰিলে আৰু তেনেকৈ বাঢ়ি বাঢ়ি প্ৰতিনিশা ৭-৮জন পুৰুষ বিচাৰিবলৈ ধৰিলে। মই তেতিয়া ভাবি পোৱা নাছিলোঁ যে ঘৰৰ মালিকনীয়ে একেলগে ৮জন পুৰুষৰ লগত কেনেকৈ। এদিন মই মনে মনে কোঠাটোৰ খিৰিকীৰে জুমি চাই দেখিলোঁ। সেয়া দেখি মোৰ গাৰ নোম শিয়ৰি উঠিল, কাৰণ ঘৰৰ মালিকনীৰ লগত সেই পুৰুষকেইজনে তেওঁৰ শৰীৰৰ। মোৰ নাম অভিজিত। মই এজন ২৫ বছৰীয়া ধুনীয়া ডেকা ল'ৰা আছিলোঁ। মই এজন দেখিবলৈ খুব ধুনীয়া ল'ৰা। ইফালে মোৰ ঘৰৰ অৱস্থা খুব বেয়া আছিল। সেইকাৰণে মোৰ মা দেউতাৰ সপোন পূৰণ কৰিবলৈ মই বহুত মনোযোগেৰে পঢ়া শুনা কৰিছিলোঁ, যাতে এটা ভাল চাকৰি পাওঁ আৰু তেওঁলোকক সুখতে ৰাখিবলৈ পাৰোঁ। মই চাকৰিৰ সন্ধানত বেলেগ এখন চহৰলৈ আহি গ'লোঁ, য'ত মই ভাল দৰমহাৰ চাকৰি এটা পালোঁ। এতিয়া সকলোতকৈ ডাঙৰ কাম আছিল ঘৰ ভাড়া বিচৰা, যিটো মোৰ কাৰণে এই নতুন চহৰখনত খুবেই কঠিন কাম আছিল, কাৰণ ইয়াতে ভাড়া ঘৰ বহুত দাম বেছি। মোৰ আধা দৰমহাৰ পইচাটোতো ঘৰ ভাড়াতে গুচি যাব। মোৰ মানুহৰ লগত কথা পতাৰ ব্যৱহাৰ খুব ভাল আছিল, সেইবাবে মোৰ সকলোৰে লগত বন্ধুত্ব গঢ়ি উঠিছিল। সেইকাৰণে অফিচতো বহুত কেইজন লোকৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল। তেওঁলোকে মোক কৈছিল যে তেওঁলোকৰ ওচৰত যদি কোনো ঘৰ খালী থাকিলেহেঁতেন, তেওঁলোকে বৰ আনন্দেৰে মোক তালৈ লৈ গ'লহেঁতেন। কিন্তু তেওঁলোকৰ ওচৰত বৰ্তমান কোনো ঘৰ খালী নাছিল। মই এই চহৰখনত থকাটো বৰ কঠিন হৈ পৰিছিল, কাৰণ মই বৰ্তমান এখন হোটেলত থাকিছিলোঁ, য'ত ভাড়া বহুত বেছি আছিল। মই বহুত নিৰাশ হৈ পৰিছিলোঁ। আজি সন্ধিয়া আকৌ মই ভাড়াঘৰ বিচাৰি ওলালোঁ। এটা ঘৰৰ সন্মুখত ৰৈ দেখিলোঁ যে তাত দুগৰাকী মহিলা আৰু এজন পুৰুষ বহি আছিল। তেওঁলোকৰ ঘৰটো দেখিবলৈ বহুত ধুনীয়া আছিল। প্ৰথমতে মোৰ সুধিবলৈ সাহস হোৱা নাছিল। তাৰপিছতে ভাবিলোঁ যে সুধি চাওঁচোন। বেছিতকৈ বেছিনো কি হ'ব, ভাড়াহে তেওঁলোকে বেছি বুলি ক'ব। মই যেতিয়া ভাড়াৰ কথা সুধিলোঁ, তেতিয়া তেওঁলোকে মই ভবাতকৈ বহুগুণে বেছি কথা ক'লে। মই তেতিয়া সেই মানুহজনক অনুৰোধ কৰিলোঁ যাতে মোক কম ভাড়াত কোঠা এটা তেওঁলোকে দিয়ে। তেতিয়া সেই ব্যক্তিজনে ক'লে যে ঘৰৰ ভাড়াই তেওঁলোকৰ একমাত্ৰ জীৱিকা, সেইকাৰণে তেওঁ বিচাৰিলেও এনেকুৱাখিনি কৰিব নোৱাৰে। মই তেতিয়া দুখ মনেৰে তাৰ পৰা ওলাই আগলৈ যাবলৈ ধৰিলোঁ, কিন্তু মই ক'তো ভাড়াঘৰ এটা বিচাৰি পোৱা নাছিলোঁ। মই নিৰাশ মনেৰে হোটেলৰ ফালে উভতি যাবলৈ ধৰিলোঁ। তেনেতে মোৰ সন্মুখত গাড়ী এখন ৰখিলে। তেতিয়া এগৰাকী মহিলাই গাড়ীৰ গ্লাছখন নমাই দিলে। সেয়া সেইগৰাকী মহিলা আছিল যিয়ে সেই মানুহ ঘৰত বহি আছিল। তাৰপিছত তেওঁ মোক সুধিলে, তুমি ঘৰৰ ভাড়া কিমান দিব পাৰিবা? মই তেওঁক ক'লোঁ আৰু তেতিয়া মানুহগৰাকীয়ে ক'লে, ঠিক আছে, তুমি মোৰ ঘৰত থাকিব পাৰিবা। এই কথা শুনি মই আনন্দিত হৈ উঠিলোঁ। তেওঁ মোক তেওঁৰ গাড়ীত বহিবলৈ ক'লে আৰু ক'লে যে ব'লা কোঠাটো গৈ চাই আহিবা। মইতো এতিয়া মনতে এই কথাই ভাবি আছিলোঁ যে ইমান কম ভাড়াত তেওঁ মান্তি হৈ গ'ল, হয়তো কোঠাটো ইমান ঠিক নহ'ব। কিন্তু মই মনতে ভাবি লৈছিল যে যিয়েই নহওক, মূৰৰ ওপৰত ছাল এখনতো নিশ্চয় থাকিব। এতিয়া যেনেকুৱা কোঠা হ'লেও মই থাকিম। যেতিয়া তেওঁ ঘৰৰ সন্মুখত গাড়ীখন ৰখালে, তেতিয়া মোৰ চকু থৰ হৈ পৰিল। ঘৰটো দেখিবলৈ বহুত ধুনীয়া আছিল, আৰু ভিতৰলৈ গৈ যেতিয়া মোৰ কোঠাটো চালোঁ, কোঠাটো বৰ ধুনীয়া আছিল। কোঠাটোত বেলকনিও আছিল। সেয়া দেখি মোৰ মনটোৱে ফূৰ্তিতে নাচি উঠিছিল, আৰু নাজানো তাৰ বাবে সেই মহিলাগৰাকীক কিমানবাৰ যে ধন্যবাদ দিছিলোঁ। সেই মহিলাগৰাকীয়ে মোক বেছিকৈ হাঁহি ক'লে, মই তোমাক ইমান কম ভাড়াত এই কোঠাটো এই কাৰণেই দিছোঁ, কাৰণ মই এই ঘৰটোত অকলে থাকোঁ, আৰু তোমাক মোৰ বৰ ভাল ঘৰৰ ল'ৰা যেন লাগিছিল, আৰু এই কম পইচাৰ বিনিময়ত তুমি মোৰ সৰু সুৰা কাম কিছুমান কৰি দিবা। মই তেতিয়া লগে লগে তেওঁক হ'ব বুলি ক'লোঁ। মই ক'লোঁ যে যদি আপুনি যি কাম থাকে মোক কৈ দিব, মই কৰি দিম। আপুনি তাৰ বাবে অলপো চিন্তা নকৰিব। তাৰপিছত মই তেওঁৰ ঘৰত থাকিবলৈ ধৰিলোঁ, আৰু এতিয়া মোৰ দিনবিলাক বৰ ধুনীয়াকৈ পাৰ হ'বলৈ ধৰিলে। মই মোৰ দৰমহাৰ কিছু টকা মা দেউতালৈ পঠিয়াবলৈ ধৰিছিলোঁ, আৰু ঘৰৰ মালিকনীৰ কিছুমান কাম মই বৰ ধুনীয়াকৈ কৰি দিছিলোঁ। এতিয়া সকলোবোৰ বহুত ধুনীয়াকৈ চলি আছিল। কিন্তু তাৰপিছত এনেকুৱা এটা দিন আহিল, মোৰ পইচাৰ নাটনি হ'বলৈ ধৰিলে। এদিন মই যেতিয়া অফিচ গৈ পালোঁগৈ, তেতিয়া গম পালোঁ যে আমাৰ কোম্পানীৰ বহুত লোকচান হৈছে, যাৰ বাবে সকলোৰে দৰমহা আধা কৰি দিয়া হৈছে। এই কথা শুনাৰ লগে লগে মোৰ মূৰত বিনাবেগে বজ্ৰপাত হোৱাৰ দৰে হ'ল। আধা দৰমহাত এতিয়া কি হ'ব? মই কেনেকৈ চলিম? মই সম্পূৰ্ণ দৰমহা পোৱাৰ পিছতো
খুব কৃপণালী কৰি নিজৰ মা দেউতাৰ কাৰণে পইচা পঠিয়াই আছিলোঁ। আৰু এতিয়াতো আধা দৰমহাটো মোৰ নিজৰেই চলিবলৈ অসুবিধা হ'ল। আমি সকলো বন্ধুৱে ভাবিলোঁ যে আমি কিবা এটা বেলেগ কাম বিচাৰি ল'ম। কিন্তু যেতিয়া আমি বেলেগ কোম্পানীলৈ গ'লোঁ, তেতিয়া আমি গম পালোঁ যে তাতো সেই একেই অৱস্থা, কাৰণ সেই সময়ত বজাৰ বহুত বেয়া আছিল। তাৰপিছত আমাৰ অৱস্থা দুই নাৱত দুই ভৰি হোৱাৰ দৰে হ'ল। তাৰপিছত আমি ভাবিলোঁ যে বেলেগত গৈ কাম কৰাতকৈ ইয়াতে মনে মনে কাম কৰি থকাই ভাল হ'ব। যেতিয়া মোৰ ভাড়া দিয়াৰ সময় আহিল, তেতিয়া মই মোৰ ঘৰৰ মালিকনীৰ পৰা কেইদিনমান সময় বিচাৰিছিলোঁ। মই তেতিয়া ভাবিছিলোঁ মই ক'ৰবাত কিবা এটা বন্দবস্ত কৰি পইচা উপাৰ্জন কৰি ল'ম আৰু তাৰপিছত ঘৰৰ ভাড়াটো দিম। কিন্তু সেয়া কৰোঁতে কৰোঁতে 3 মাহ পাৰ হৈ গ'ল, কিন্তু এটকাও বেছি উপাৰ্জন কৰিবলৈ নোৱাৰিলোঁ। 4ৰ্থ মাহত যেতিয়া ভাড়া দিয়াৰ সময় আহিল, তেতিয়া মোৰ মালিকনীৰ মোৰ ওপৰত খং উঠিল। তেওঁ ক'লে যে মই কম পইচাত তোমাক ভাড়া দিলোঁ আৰু মোকেই তুমি এতিয়া মূৰ্খ বনাবলৈ বিচাৰিছা। সেই সময়ত মই তেওঁৰ কথা শুনি বহুত অন্তৰত আঘাত পাইছিলোঁ। সেইকাৰণে মই মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু তেওঁৰ সন্মুখতে কান্দি দিবলৈ ধৰিলোঁ। আৰু তেওঁক মোৰ লগত কি হৈ আছে মই সকলো কথা কৈ দিলোঁ। মোৰ কথা শুনি তেওঁ মোক ক'লে যে যদি তোমাৰ এনেকুৱা সমস্যা হৈছে, তেনেহ'লে তুমি কি মোৰ বাবে কাম কৰিবা? মই তেতিয়া তেওঁৰ ফালে চালোঁ যে তেওঁৰ বাবেনো মই কি কাম কৰিম। তেতিয়া তেওঁ ক'লে যে মই তোমাক বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ যে তুমি বহুত সোনকালেই যিকোনো মানুহৰ লগত বন্ধুত্ব গঢ়িব পাৰা। সেইকাৰণে মই বিচাৰোঁ যে তুমি সদায় মোৰ কাৰণে এজন মানুহ বন্দবস্ত কৰা। তেওঁৰ মুখৰ পৰা এনেকুৱা কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মই তেওঁক ক'লোঁ যে মই কোনো তেনেকুৱা ল'ৰা নহয়, মই এনেকুৱা কাম কৰিব নোৱাৰোঁ বাইদেউ। তেতিয়া তেওঁ মোক ক'লে যে ঠিক আছে, যদি তুমি কৰিব নোৱাৰা তেনেহ'লে মই তোমাক 1-2 দিনৰ সময় দিছোঁ। তুমি 1-2 দিনৰ ভিতৰত মোৰ 4 মাহৰ ঘৰৰ ভাড়া দিবা, নহ'লে তুমি এই কোঠাটো খালী কৰি দিবা। আৰু যদি তুমি ভাড়া দিব নোৱাৰা, তেনেহ'লে বয় বস্তুবিলাক ইয়াতেই এৰি থৈ যাবা। এতিয়া মোৰ পৰিস্থিতি বহুত বেয়া হৈ গৈছিল। মই ভাবি পোৱা নাছিলোঁ যে এই 2 দিনত মই 4 মাহৰ ঘৰৰ ভাড়া কেনেকৈ যোগাৰ কৰিম। মোৰ বন্ধুবিলাকৰো আৰ্থিক অৱস্থা এইটো সময়ত বহুত বেয়া চলি আছিল। সেয়েহে মই তেওঁলোকৰ পৰা এটকাও পইচা সহায় বিচাৰিব পৰা নাছিলোঁ। এতিয়া মোৰ মনতে বহুত বেছি খং উঠিবলৈ ধৰিছিল, কাৰণ মই প্ৰায় এইটো দেখিছিলোঁ যে যি লোকে বেয়া কাম কৰে তেওঁলোককহে ভগৱানে অগাধ ধন সম্পত্তি দিয়ে। আৰু ইফালে মই এটা সম্পূৰ্ণ শুদ্ধ ৰাস্তাত চলি আছিলোঁ। নিজৰ মা দেউতাৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰি আছিলোঁ, তথাপিও ভগৱানে মোৰ লগত কিয় এনেকুৱা কৰিছে? এতিয়া মোৰ মনত নিজকে শেষ কৰি দিয়াৰ চিন্তাবিলাক আহিবলৈ ধৰিলে। মই ভাবিলোঁ এনেকুৱা জীৱন জীয়াই থাকি এতিয়া কি লাভ আছে? মই এতিয়া নিজৰ মা দেউতাৰ ওপৰতে বোজা হৈ পৰিলোঁ। সেইকাৰণে মই ভাবিলোঁ যে এতিয়া মই নিজকে শেষ কৰি পেলাম। তেনেতে সন্ধিয়া মোলৈ মাৰ ফোন আহিলে আৰু আজি তেওঁ ক'লে যে দেউতাৰ গা আজিকালি প্ৰায় বেয়া হৈ থাকে আৰু তেওঁক ওচৰৰে ডাক্তৰ এজনক দেখুৱাইছোঁ। ডক্তৰে এতিয়া দেউতাক যিবিলাক দৰৱ দিছে সকলোবিলাক বহুত দামী, সেয়েহে অহা সপ্তাহলৈকে অলপ পইচা ঘৰলৈ পঠিয়াব লাগে। এই কথা শুনি মোৰ মূৰত সৰগ ভাগি পৰা যেন হ'ল। তেতিয়া মই ভাবিবলৈ ধৰিলোঁ যে যদি মই নিজকে শেষ কৰি পেলাওঁ, তেনেহ'লে মোৰ মা দেউতাৰ কি হ'ব? তেওঁলোকেতো জীয়াই জীয়াই মৰি যাব। তাৰপিছত মই মনতে সিদ্ধান্ত ল'লোঁ যে এতিয়া লাগিলে ভাল কামেই হওক বা বেয়া কামেই হওক, সেয়া মোৰ কোনো মতলব নাই। মোৰ এতিয়া একমাত্ৰ উদ্দেশ্য হ'ব পইচা কেনেকৈ উপাৰ্জন কৰোঁ। মই সেইদিনা ৰাতি ঘৰলৈ গৈ ঘৰৰ মালিকনীক হ'ব বুলি ক'লোঁ যে মই তেওঁৰ কাম কৰিবলৈ ৰাজি আছোঁ। তেওঁ তেতিয়া মোৰ কথা শুনি বহুত বেছি আনন্দিত হৈ পৰিল। তাৰপিছত তেওঁ ক'লে যে তেতিয়াহ'লে ঠিক আছে, কাইলৈৰ পৰা তুমি মোক এজন পুৰুষ আনি দিবা, কিন্তু তুমি তেওঁক ইয়ালৈ লৈ নাহিবা। মই তোমাক এটা ঠিকনা দিম, তুমি তেওঁক তালৈ লৈ যাবা। মই ক'লোঁ ঠিক আছে বাৰু। প্ৰথম দিনাই মই এজন মানুহৰ লগত চিনাকি হ'লোঁ, তেওঁৰ লগত বন্ধুত্ব কৰিলোঁ আৰু তেওঁক মোৰ কথাৰ জালত ফচাই মোৰ মালিকনীয়ে দিয়া ঠিকনাটোলৈ তেওঁক লৈ আহিলোঁ। সেইদিনা মোৰ ঘৰৰ মালিকনীয়ে বহুত ধুনীয়াকৈ সাজি কাচি আছিল। সেই মানুহজনক দেখি তেওঁ বহু আনন্দিত হৈ পৰিছিল। তেতিয়া সেই মানুহজনেও মোৰ ঘৰৰ মালিকনীক দেখি নিজৰ ওঁঠ চেলেকিবলৈ ধৰিলে। তাৰপিছত তেওঁ মানুহজনক লৈ ভিতৰলৈ গুচি গ'ল আৰু মই মনে মনে মোৰ কোঠাটোলৈ গুচি আহিলোঁ। এতিয়া মই মোৰ অফিচৰ কাম শেষ কৰি সদায় সন্ধিয়া মোৰ মালিকনীৰ কাৰণে এজন মানুহ বন্দবস্ত কৰোঁ আৰু তেওঁক লৈ সেই ঠিকনাটোলৈ গুচি যাওঁ। এদিন যেতিয়া মই অফিচত কাম কৰি আছিলোঁ, তেতিয়া হঠাতে মোৰ সহকৰ্মী বন্ধু এজনৰ গা বেয়া হৈ গ'ল। তেতিয়া মই তেওঁক লৈ হস্পিটেললৈ গ'লোঁ।
যেতিয়া মই হস্পিটেলত বহি আছিলোঁ তেতিয়া মই ঘৰৰ মালিকনীক তাত দেখা পালোঁ। মই ভাবিলোঁ যে মালিকনীৰ আকৌ ইয়াত কি কাম আছে, তেওঁতো বৰ্তমান সুস্থই আছিল। তাৰপিছত মই ভাবিলোঁ যে কিবা কাম থাকিবও পাৰে চাগে। মোৰ বন্ধুজনক চেকআপ কৰাৰ পিছত তেওঁ ডেংগু হোৱা বুলি ক'লে আৰু তাৰ পিছতে তেওঁৰ চিকিৎসা আৰম্ভ হ'ল। সন্ধিয়া যেতিয়া মই মোৰ কোঠালৈ গ'লোঁ তেতিয়া মোৰ মালিকনীয়ে মোৰ হাতত 10,000 টকা দিলে। ইমান টকা একেলগে দেখি মোৰ মনটো বহুত ভাল লাগি গ'ল। তেওঁ ক'লে যে মই বহুত ভাল কাম কৰি আছোঁ, কিন্তু মই এতিয়া মোৰ কাম বঢ়াব লাগিব। মই তেতিয়া ক'লোঁ যে আপুনি কি ক'ব বিচাৰিছে, মই একো বুজি পোৱা নাই। তেতিয়া তেওঁ ক'লে যে এতিয়া তুমি মোৰ কাৰণে বহুকেইজন মানুহ বন্দবস্ত কৰিব লাগিব। এই কথা শুনি মই আচৰিত হৈ গ'লোঁ। তেতিয়া মই ক'লোঁ যে এনেকুৱা কেনেকৈ কৰিব পাৰিম, সম্ভৱ হ'ব জানো? তেতিয়া তেওঁ ক'লে যে যদি তুমি এনেকুৱা কৰা তেনেহ'লে তোমাৰ পইচা 2-3 গুণ হৈ যাব। তেওঁৰ এই কথা শুনিতো মোৰ মনত লোভ জাগিবলৈ ধৰিলে। মই ভাবিলোঁ যে যদি মই এনেকুৱা কৰোঁ তেনেহ'লে মই মোৰ মা দেউতাক এনেকুৱা বহুত বস্তু দিব পাৰিম, যিবিলাক বস্তু আজিলৈকে মই ভবাৰ মতে তেওঁলোকক দিবলৈ পৰা নাই। তেতিয়া মই মালিকনীক হ'ব বুলি ক'লোঁ। এতিয়া মই তেওঁৰ বাবে কেতিয়াবা 2জন, কেতিয়াবা 4জন আৰু কেতিয়াবা 8জনকৈ পুৰুষ একেলগে লৈ আহোঁ। কিন্তু মই তেতিয়া বহুত আচৰিত হৈ পৰিছিলোঁ যে তেওঁ 8জন পুৰুষৰ লগত একেলগে কেনেকৈ? তেওঁৰ শৰীৰত ইমান শক্তি ক'ৰ পৰা আহে? কেইমাহমানৰ পিছত যেতিয়া মোৰ বন্ধুজনে ডেংগুৰ চেকআপ কৰাবলৈ আকৌ হস্পিটেললৈ গ'ল তেতিয়া ময়ো তেওঁৰ লগত গৈছিলোঁ। যেতিয়া মই তাত বহি আছিলোঁ তেতিয়া মই আকৌ আজিও ঘৰৰ মালিকনীক হস্পিটেলত দেখা পালোঁ। মই তেতিয়া আচৰিত হৈ পৰিলোঁ যে আচলতে তেওঁ কিয় হস্পিটেললৈ আহি থাকে। প্ৰথমতে মই ভাবিলোঁ যে মই গৈ মনে মনে তেওঁক চাওঁ, কিন্তু তেতিয়ালৈকে মোৰ বন্ধুৱে ৰিপৰ্ট লৈ আহি পাইছিলহি। মই তেওঁৰ আগত এই বিষয়ে একো ক'বলৈ বিচৰা নাছিলোঁ। সেয়েহে মই মনে মনে তেওঁৰ লগত উভতি আহিলোঁ। এতিয়া মই ঘৰৰ মালিকনীৰ কাম কৰাৰ পিছৰে পৰাই মই এটা বহুত ধুনীয়া জীৱন কটাই আছিলোঁ, কাৰণ মোৰ ওচৰত এতিয়া টকা পইচাৰ কোনো অভাৱ নাছিল। সেয়া দেখি মোৰ বন্ধুকেইজনে ক'বলৈ ধৰিছিল যে তুমি কিবা টকাৰ ভঁৰাল পালা নেকি? দৰমহাটো তুমি আমাৰ সমানেই পোৱা, তেনেহ'লে তুমি ইমান ধুনীয়াকৈ কেনেকৈ চলিবলৈ পাৰিছা? প্ৰথম অৱস্থাততো মই বহুত বাহানা বনালোঁ, কিন্তু তাৰ পিছত মোৰ এজন বন্ধু মোৰ পিছতে পৰি ৰ'ল আৰু তেওঁ ক'লে যে তুমি নিশ্চয় মোৰ পৰা কিবা লুকুৱাই ৰাখিছা। মই তোমাৰ ভাল বন্ধু, কি তুমি মোকো কথা লুকুৱাবা নেকি? চোৱা বন্ধু, এই সময়ত ময়ো বহুত সমস্যাত পৰি আছোঁ। মোৰো বহুত টকাৰ প্ৰয়োজন হৈছে, কাৰণ মোৰ ভনীৰ বিয়া হ'বলৈ হৈ আছে, যাৰ বাবে এতিয়া মোক বহুত টকাৰ প্ৰয়োজন আছে। তেওঁৰ কথা শুনি মোৰ তেওঁৰ ওপৰত অলপ দয়া উপজিল। মই জানিছিলোঁ যে মোৰ মালিকনীয়ে যিমান পুৰুষকে নিজৰ কামনা পূৰাবলৈ মাতে তেওঁ সকলোকে পইচা দিয়ে। সেয়েহে মই মোৰ বন্ধুজনক সকলো কথা কৈ দিলোঁ আৰু তেওঁক ক'লোঁ যে যদি তুমি এইবিলাক কৰিব বিচৰা তেনেহ'লে তোমাৰ উপাৰ্জনো খুব ভাল হ'ব। মোৰ কথা শুনি মোৰ বন্ধুৱে ক'লে যে ময়ো তোমাৰ দৰে কাম কৰিব পাৰিম নেকি? তেতিয়া মই ক'লোঁ যে ঠিক আছে, মই মালিকনীক সুধি চাওঁ বাৰু। যেতিয়া মই মোৰ ঘৰৰ মালিকনীক এই কথাটো ক'লোঁ তেতিয়া তেওঁ মোৰ ওপৰত বহুত খং কৰিবলৈ ধৰিলে। তেওঁ ক'লে যে তুমি মোৰ বিশ্বাস ভাঙিলা, তুমি এইবিলাক কথা বেলেগ লোকক কিয় ক'ব লগা হ'ল? মই ক'লোঁ যে তেওঁ মোৰ বন্ধু, সি বৰ নিৰুপায় হৈ পৰিছে, সেইকাৰণে মই তাক ক'বলগীয়া হ'ল। মোৰ কথা শুনি মালিকনীয়ে ক'লে যদি সি নিৰুপায় হৈ পৰিছে তেনেহ'লে তাক কোৱা সি মোৰ ইচ্ছা পূৰণ কৰক, কাৰণ মোৰ কাৰণে পুৰুষৰ যোগাৰ কেৱল তুমিহে কৰিব লাগিব। পিছদিনা গৈ মই তাক মোৰ এই কথা ক'লোঁ। তেতিয়া সি বাধ্যত পৰি মোৰ মালিকনীৰ ইচ্ছা পূৰাবলৈ সাজু হৈ উঠিল আৰু মই তাক মালিকনীয়ে দিয়া ঠিকনাটোলৈ লৈ গ'লোঁ। পিছদিনা যেতিয়া মই অফিচলৈ গ'লোঁ তেতিয়া মই মোৰ বন্ধুক সুধিলোঁ যে কি হ'ল বুলি। তেতিয়া সি ক'লে যে বন্ধু বহুত মজা লাগিল আৰু লগতে বহুত পইচাও পালোঁ, সঁচাকৈ এতিয়াতো মই সদায় যাম। তাৰ কথা শুনি মোৰ মনত বহুত প্ৰশ্ন জাগিবলৈ ধৰিলে। মই ভাবিলোঁ যে এবাৰ ময়ো সেয়া চাব লাগিব। তাৰ এসপ্তাহৰ পিছত যেতিয়া মোৰ বন্ধু আকৌ তালৈ গ'ল তেতিয়া মই মনে মনে গৈ তেওঁলোকৰ কোঠাৰ বাহিৰত লুকাই থাকিলোঁ আৰু লাহেকৈ খিৰিকী খুলি ভিতৰলৈ চাবলৈ ধৰিলোঁ। ভিতৰৰ দৃশ্য দেখি মোৰ চকু কঁপালত উঠিল আৰু মোৰ মালিকনীয়ে একেলগে 8জন পুৰুষৰ লগত আছিল। তেওঁলোকে ইজনে সিজনৰ মুখামুখি কৈ আছিল। তাৰপিছত সেয়া হ'ল যাক সৰগৰ সুখ বুলি কোৱা হয়। সেইবিলাক দেখাৰ লগে লগে মোৰ উশাহটো ঘন হ'বলৈ ধৰিলে আৰু মই ঘামিবলৈ ধৰিলোঁ।
এতিয়াতো মোৰ ভিতৰতো কামনা জাগিবলৈ ধৰিলে। মোৰ কোঠালৈ অহাৰ পিছত মই উত্তেজিত হৈ থাকিলোঁ। তাৰপিছত মই ভাবিবলৈ ধৰিলোঁ যে ময়ো যদি সেই সৰগৰ সুখ পালোহেঁতেন। মই ভাবি ল'লোঁ যে এতিয়া মই ঘৰৰ মালিকনীৰ লগত কথা পাতিম যে মোকো তেওঁৰ সেৱা কৰিবলৈ সুযোগ দিয়ক। কিন্তু কেইসপ্তাহমানলৈকে মোৰ অফিচত ইমানেই কাম বাঢ়ি গ'ল যে মোৰ শৰীৰ বহুত দুৰ্বল হৈ গৈছিল। সেইকাৰণে মই কেইদিনমান অপেক্ষা কৰিবলগীয়া হ'ল। এনেকৈ 2 মাহ পাৰ হৈ গ'ল। এদিন মোৰ সেই বন্ধুজনৰ গা বহুত বেয়া হৈ গ'ল। তেতিয়া মই তাক আকৌ ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। ডাক্তৰে তাৰ লক্ষণবিলাক চালে আৰু তাৰপিছত তাক পৰীক্ষা কৰিবলৈ ক'লে। সি তেতিয়া পৰীক্ষা কৰিবলৈ গুচি গ'ল। মই বাহিৰতে বহি অপেক্ষা কৰি থাকিলোঁ। তেতিয়াই মই আকৌ মোৰ ঘৰৰ মালিকনীক হস্পিটেলত দেখিলোঁ। মই লগে লগে সেই ডাক্তৰ কেবিনলৈ গ'লোঁ, যিটো কেবিনৰ পৰা মালিকনী ওলাই আহিছে। মালিকনী যোৱাৰ পিছতে মই কেবিনৰ ভিতৰত সোমালোঁ আৰু তাৰপিছত ডাক্তৰক সুধিলোঁ যে এইমাত্ৰ যে মহিলাগৰাকী ওলাই গ'ল, তেওঁ কিয় আহিছিল ইয়ালৈ। তেতিয়া ডাক্তৰজনে ক'লে যে তেওঁ নিজৰ চিকিৎসা কৰাই আছে। তেতিয়া মই সুধিলোঁ যে তেওঁ কি বেমাৰ হৈছে। তাৰপিছত ডাক্তৰে মোক যি ক'লে সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হ'ল। মই তেতিয়া লগে লগে দৌৰি বন্ধুজনৰ ওচৰলৈ আহিলোঁ। মোৰ বন্ধুৰ চেকআপ কৰা হৈ গৈছিল আৰু ৰিপৰ্টটো কেইঘণ্টামানৰ পাছত দেৰিকৈ পাব বুলি কৈছিল। মোৰ বন্ধুৱে যেতিয়া মোৰ মুখৰ ফালে চালে, তেতিয়া সি ক'লে যে তুমি কিয় ইমান ভয় খোৱাৰ দৰে কৰি আছা? মোৰ একো বেছি হোৱা নাই নহয়। তাৰ কথা শুনি মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। সি মোক বুজাবলৈ ধৰিছিল, আনহাতে মোৰ মগজুটোত আন কিবাহে চলি আছিল। মইতো আজি ৰাতি মালিকনীৰ লগত মোৰ কামনা পূৰণ কৰাৰ কথা ভাবি আছিলোঁ, কিন্তু ভগৱানে মোক বচালে। কিন্তু মোৰ বন্ধুজনহে নাবাচিল। মই এইবিলাকেই ভাবি আছিলোঁ। তেনেতে মোৰ বন্ধুৱে মোৰ গাত ধৰি জোকাৰি দিলে। তেতিয়া মই টোপনিৰ পৰা সাৰ পোৱাৰ দৰে হ'লোঁ। মোৰ বন্ধুজনে ক'লে, তুমি কি চিন্তাত ডুবি গৈ আছা? মই কান্দি কান্দি তাক সকলো কথা ক'লোঁ। মোৰ কথা শুনাৰ লগে লগে তাৰো হাত ভৰি কঁপিবলৈ ধৰিলে আৰু সি তাৰ মূৰত ধৰি বহিলে। 2 ঘণ্টাৰ পিছত যেতিয়া তাৰ ৰিপৰ্টটো আহিল, তেতিয়া সেয়াই হ'ল যিটো আমাৰ ভয় আছিল। আমি অলপো দেৰি নকৰি পুলিচৰ ওচৰলৈ গ'লোঁ আৰু পুলিচক সকলো কথা কৈ দিলোঁ। কেইঘণ্টামানৰ পিছতে আমি পুলিচৰ লগত ঘৰৰ মালিকনীৰ ঘৰত থিয় হৈ গৈছিলোঁ। পুলিচে তেতিয়া তেওঁৰ লগতে আমাৰ 2জনকে গ্ৰেপ্তাৰ কৰিলে, কাৰণ কেনেবাকৈ হ'লেও এইবিলাক কামত আমি জড়িত হৈ আছিলোঁ। মই মোৰ ঘৰৰ মালিকনীক সুধিলোঁ যে আচলতে তেওঁ আমাৰ লগত কিয় এনেকুৱা কৰিলে। তেতিয়া তেওঁ ক'লে যে মইতো তোমাৰ লগত একোৱেই কৰা নাই আৰু তোমাৰ বন্ধুজনকতো তুমি নিজেই মোৰ ওচৰলৈ লৈ আহিছিলা। মই ক'লোঁ যে আপোনাৰ এনেকুৱা কৰিবলৈ লাজ নালাগিলনে বাৰু? আপুনি নাজানে কিমান মানুহৰ জীৱন ধ্বংস কৰিলে। তেতিয়া তেওঁ খঙতে চিঞৰি ক'লে, আৰু মোৰ যে জীৱন ধ্বংস হ'ল সেয়া কোনে ক'ব? তাৰপিছত তেওঁ ক'বলৈ ধৰিলে এই সকলোবিলাকৰ আৰম্ভণি কেনেকৈ হ'ল। তেওঁ ক'লে যে মোৰ এজন প্ৰেমিক আছিল আৰু মই তাক বহুত ভাল পাইছিলোঁ। তাৰ কাৰণে মই মোৰ মা দেউতাক এৰি তাৰ লগত পলাই আহিছিলোঁ। কিন্তু যেতিয়া সি তাৰ শৰীৰৰ কামনা মোৰ লগত পূৰণ কৰিলে, তেতিয়া সি সলনি হৈ গ'ল। মই তাক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সি মোৰ কথা নুশুনিলে। তাৰপিছত মই গম পালোঁ যে সি মোৰ দৰে বহুতো ছোৱালীৰ লগত সম্পৰ্ক কৰি পিছত এৰি দিছিল। সেইখিনি কথা জনাৰ পিছত মোৰ অন্তৰখন ভাগি চুৰমাৰ হৈ গৈছিল আৰু তাৰপিছত আকৌ মোৰ ঘৰলৈ উভতি আহিলোঁ। মোৰ মা দেউতাই মোক আনন্দ মনেৰে আঁকোৱালি ল'লে। মই মোৰ মা দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ আৰু মোৰ ঘৰত টকা পইচাৰ কোনো অভাৱ নাছিল, কাৰণ মোৰ দেউতাৰ সকলো সম্পত্তিৰ মই অকলেই মালিকনী আছিলোঁ। কেইমাহমান পিছত মোৰ দেউতাই মোৰ বিয়া এটা বহুত ধনী পৰিয়ালৰ লগত কৰি দিছিল। তাৰপিছত মই ভাবিলোঁ যে এতিয়া মই মোৰ ভালপোৱা সকলো মৰম মোৰ স্বামীক দিম। কিন্তু বিয়াৰ কেইমাহমান পিছতে গম পালোঁ যে তেওঁৰ বেলেগ মহিলাৰ লগত সম্পৰ্ক আছে। তাৰপিছত আৰু মোৰ পুৰুষৰ ওপৰত ভৰসাই নোহোৱা হৈ গ'ল। মোৰ পুৰুষৰ প্ৰতি ঘৃণা জাগিবলৈ ধৰিছিল, কাৰণ মই যিমান পুৰুষকে ওচৰৰ পৰা পাইছিলোঁ সকলোৱে কেৱল ভোকাতুৰ আছিল। তেওঁলোকৰ কাৰণে প্ৰেমৰ কোনো মূল্যই নাছিল। মই এতিয়া ভাবিলোঁ যে মোৰ স্বামীক ডিভোৰ্চ দিম আৰু গোটেই জীৱন মই অকলেই কটাম। এনেকৈ ভাবিয়ে মই তাক ডিভোৰ্চ দি নিজৰ ঘৰলৈ গুচি আহিলোঁ। কিন্তু কেইমাহমানৰ পিছত এনেকুৱা এটা কথা গম পালোঁ, যাৰ ফলত মোৰ পৃথিৱীখনেই উলট পালট হৈ গ'ল। মই গম পালোঁ যে মোৰ এইডছ হৈছে, যাৰ কাৰণ মোৰ একমাত্ৰ স্বামীয়ে আছিল, কাৰণ সি একেটা সময়তে বহুত কেইজনী মহিলাৰ লগত সম্পৰ্কত আছিল।
তাৰ পিছত আৰু মোৰ পুৰুষৰ প্ৰতি ঘৃণা আৰু হাজাৰ গুণে বাঢ়িবলৈ ধৰিলে। মই তেতিয়া সেইদিনাই সিদ্ধান্ত লৈছিলোঁ যে এতিয়াৰ পৰা মই তেনেকুৱা কোনো পুৰুষকে ৰেহাই নিদিওঁ যিয়ে মহিলাৰ শৰীৰ দেখিলে উত্তেজিত হৈ পৰে। আৰু তাৰপিছত মই এই বেমাৰটো বিয়পোৱাৰ সিদ্ধান্ত ল'লোঁ। তোমাৰ লগত মই এইবিলাক এই কাৰণেই কৰা নাছিলোঁ, যিহেতু মই তোমাক বহুত ভাল পাইছিলোঁ। সেয়েহে মই এতিয়া তোমাৰ সহায়ত বেছিতকৈ বেছি লোকক চিকাৰ বনাবলৈ বিচাৰিছিলোঁ। মই জানো যে মই এই পৃথিৱীত আৰু বেছি দিন জীয়াই নাথাকোঁ, কিন্তু মই কৰা কাৰ্যৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই। মোৰ বন্ধুজনৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। ময়ো মনে মনে বহুত অনুতপ্ত হৈ আছিলোঁ। এতিয়া মই নিজকে ভাবিবলৈ ধৰিছোঁ যে লোভত পৰি মই নিজৰ বন্ধুকেই মৃত্যুৰ মুখলৈ ঠেলি দিছিলোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।